নাম সুলেমান আলী। তাৰ কাৰণে মই একদম ইণ্ডিয়াক একদম ৱেলকাম জনাম। তাৰ কাৰণে আমি ৰেডি হৈ আছো। চৰকাৰে এবাৰ মাতিলেই হ'ল, চুলি তুলি ঘূৰাই কাগজ পাতিলৈ ৰেডি আছে। আমি পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ কৰিম। একদম জীৱন দিবলৈ সাজু দেশৰ কাৰণে। এয়াৰ ষ্ট্ৰাইক কৰিছে, মোৰ মতে হোৱা নাই, আৰু ভালকে দিব লাগে, আৰু ভালকে দিব লাগে। যিটো আক্ৰমণ কৰিছে, আক্ৰমণ আমি সন্তুষ্ট নহয়। পাকিস্তানৰ একদম মানে বিশ্বৰ মানচিত্ৰৰ পৰা নাইকিয়া কৰি দিব লাগে পাকিস্তানক। এনেকুৱা সন্ত্ৰাসবাদী তেওঁ প্ৰৱকতা কৰিছে চৰকাৰে, এনেকুৱা যে আমাৰ নালাগে। এইবিলাক আমাৰ কাৰণে দুশ্মন হয়। আমি তাৰ কাৰণে যুঁজিবলৈ আমিও ৰেডি হৈ আছো। আমি আমাৰ ইণ্ডিয়ান সৈনিক আমি চেলুট জনাইছো। তেওঁলোকে যি আক্ৰমণ কৰিছে তাৰ আৰু আগবাঢ়ি যাওক। দৰকাৰ হলে আমি কেনেকৈ সহযোগ কৰিব লাগে আমি কৰিম। আমি ৰেডি হৈ আছো সৈনিকত যাবলৈ। পাকিস্তান সন্ত্ৰাসবাদ নিৰ্মূল হ'ব লাগে। একাংশই ভাৰতবৰ্ষতে থাকি ভাৰতবৰ্ষৰ চৰকাৰ বা ভাৰতবৰ্ষৰ যি প্ৰশাসন আছে বা সৈনিকসকল আছে তেওঁলোকৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰিলে, তেওঁলোকক কি ক'ব? যিলোকে নেকি ধৰক ভাৰতৰ মাটিত থাকি, অসমৰ মাটিত থাকি বায়ু পানী খাই পেলাই পাকিস্তানৰ গুণ গাই আছে, তেওঁলোকক দেশদ্ৰোহী কেছত যাৱজ্জীৱন কাৰাদণ্ড দণ্ডিত কৰিব লাগে। ৰেডি হৈ আছো। আমাক মাতিলেই হ'ল, আমি এতিয়া কাগজ যাব ওলাই আছো। নাম সুলেমান আলী। তাৰ কাৰণে মই একদম ইণ্ডিয়াক একদম ৱেলকাম জনাম। তাৰ কাৰণে আমি ৰেডি হৈ আছো। চৰকাৰে এবাৰ মাতিলেই হ'ল, চুলি তুলি ঘূৰাই কাগজ পাতিলৈ ৰেডি আছে। আমি পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ কৰিম। একদম জীৱন দিবলৈ সাজু দেশৰ কাৰণে। পাকিস্তানৰ ওপৰত এয়াৰ ষ্ট্ৰাইক কৰিছে, মোৰ মতে হোৱা নাই, আৰু ভালকে দিব লাগে, আৰু ভালকে দিব লাগে। যিটো আক্ৰমণ কৰিছে, আক্ৰমণ আমি সন্তুষ্ট নহয়। পাকিস্তানৰ একদম মানে বিশ্বৰ মানচিত্ৰৰ পৰা নাইকিয়া কৰি দিব লাগে পাকিস্তানক। এনেকুৱা সন্ত্ৰাসবাদী তেওঁ প্ৰৱকতা কৰিছে চৰকাৰে, এনেকুৱা যে আমাৰ নালাগে। এইবিলাক আমাৰ কাৰণে দুশ্মন হয়। আমি তাৰ কাৰণে যুঁজিবলৈ আমিও ৰেডি হৈ আছো। আমি আমাৰ ইণ্ডিয়ান সৈনিক আমি চেলুট জনাইছো। তেওঁলোকে যি আক্ৰমণ কৰিছে তাৰ আৰু আগবাঢ়ি যাওক। দৰকাৰ হলে আমি কেনেকৈ সহযোগ কৰিব লাগে আমি কৰিম। আমি ৰেডি হৈ আছো সৈনিকত যাবলৈ। পাকিস্তান সন্ত্ৰাসবাদ নিৰ্মূল হ'ব লাগে। একাংশই ভাৰতবৰ্ষতে থাকি ভাৰতবৰ্ষৰ চৰকাৰ বা ভাৰতবৰ্ষৰ যি প্ৰশাসন আছে বা সৈনিকসকল আছে তেওঁলোকৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰিলে, তেওঁলোকক কি ক'ব? যিলোকে নেকি ধৰক ভাৰতৰ মাটিত থাকি, অসমৰ মাটিত থাকি বায়ু পানী খাই পেলাই পাকিস্তানৰ গুণ গাই আছে, তেওঁলোকক দেশদ্ৰোহী কেছত যাৱজ্জীৱন কাৰাদণ্ড দণ্ডিত কৰিব লাগে। ৰেডি হৈ আছো। আমাক মাতিলেই হ'ল, আমি এতিয়া কাগজ যাব ওলাই আছো। নাম সুলেমান আলী। তাৰ কাৰণে মই একদম ইণ্ডিয়াক একদম ৱেলকাম জনাম। তাৰ কাৰণে আমি ৰেডি হৈ আছো। চৰকাৰে এবাৰ মাতিলেই হ'ল, চুলি তুলি ঘূৰাই কাগজ পাতিলৈ ৰেডি আছে। আমি পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ কৰিম। একদম জীৱন দিবলৈ সাজু দেশৰ কাৰণে। পাকিস্তানৰ ওপৰত এয়াৰ ষ্ট্ৰাইক কৰিছে, মোৰ মতে হোৱা নাই, আৰু ভালকে দিব লাগে, আৰু ভালকে দিব লাগে। যিটো আক্ৰমণ কৰিছে, আক্ৰমণ আমি সন্তুষ্ট নহয়। পাকিস্তানৰ একদম মানে বিশ্বৰ মানচিত্ৰৰ পৰা নাইকিয়া কৰি দিব লাগে পাকিস্তানক। এনেকুৱা সন্ত্ৰাসবাদী তেওঁ প্ৰৱকতা কৰিছে চৰকাৰে, এনেকুৱা যে আমাৰ naলাগে। এইবিলাক আমাৰ কাৰণে দুশ্মন হয়। আমি তাৰ কাৰণে যুঁজিবলৈ আমিও ৰেডি হৈ আছো। আমি আমাৰ ইণ্ডিয়ান সৈনিক আমি চেলুট জনাইছো। তেওঁলোকে যি আক্ৰমণ কৰিছে তাৰ আৰু আগবাঢ়ি যাওক। দৰকাৰ হলে আমি কেনেকৈ সহযোগ কৰিব লাগে আমি কৰিম। আমি ৰেডি হৈ আছো সৈনিকত যাবলৈ। পাকিস্তান সন্ত্ৰাসবাদ নিৰ্মূল হ'ব লাগে। একাংশই ভাৰতবৰ্ষতে থাকি ভাৰতবৰ্ষৰ চৰকাৰ বা ভাৰতবৰ্ষৰ যি প্ৰশাসন আছে বা সৈনিকসকল আছে তেওঁলোকৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰিলে, তেওঁলোকক কি ক'ব? যিলোকে নেকি ধৰক ভাৰতৰ মাটিত থাকি, অসমৰ মাটিত থাকি বায়ু পানী খাই পেলাই পাকিস্তানৰ গুণ গাই আছে, তেওঁলোকক দেশদ্ৰোহী কেছত যাৱজ্জীৱন কাৰাদণ্ড দণ্ডিত কৰিব লাগে। ৰেডি হৈ আছো। আমাক মাতিলেই হ'ল, আমি এতিয়া কাগজ যাব ওলাই আছো।